দৰঙৰ কাপুৰপুৰী থানত ধৰ্মালোচনা সভা সমাৰোহ উদযাপন। দৰং জিলাৰ শিৱজাৰ বিধানসভা সমষ্টিৰ দেৱানন্দ গাঁও পঞ্চায়তৰ অন্তৰ্গত কছাৰীজাৰ গাঁৱত অৱস্থিত ঐতিহ্যমণ্ডিত কাপুৰপুৰী থানত 14, 15 আৰু 16 ফেব্ৰুৱাৰী তাৰিখে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 49তম ধৰ্মালোচনা সভা সমাৰোহখনি উদযাপন কৰা হৈছে। তদুপলক্ষে প্ৰথম দিনাৰ বিভিন্ন কাৰ্যসূচীৰ অন্তত আজি দ্বিতীয় দিনাৰ ৰাতিপুৱা পৰিৱেশ নিকাকৰণ, শিৱপুৰাণ পাঠ, আয়তীৰ নাম, মহিলাৰ নাগাৰা নাম পৰিৱেশন আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আনহাতে অন্তিম দিনা অৰ্থাৎ 16 ফেব্ৰুৱাৰীৰ দিনা অনুষ্ঠিত হ'ব এখনি মুকলি ধৰ্মালোচনা সভা। হাজৰিকাপুৰৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ। কাপুৰপুৰী থান কছাৰীজাৰত এইবাৰ 19তম ধৰ্মালোচনী সভাখন যোৱাকালিৰ পৰা অনুষ্ঠিত হৈছে। যোৱাকালি বিভিন্ন কাৰ্যসূচীৰ লগতে সন্ধিয়া আকৰ্ষণীয় দুটা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। এটা হৈছে আমাৰ দিহানামৰ প্ৰতিযোগিতা আৰু আনটো ধৰ্মীয় প্ৰশ্ন উত্তৰ প্ৰতিযোগিতা। এই দুটা ভাল অনুষ্ঠান যোৱাকালি হৈ গৈছে আৰু ৰাতিলৈকে মহিলাৰ পালনাম ব্যৱস্থা আছিল। আৰু আজি ৰাতিপুৱাৰ পৰা পুৰাণ পাঠ আৰু লগতে আয়তীৰ নাম হ'ব। আৰু এনেধৰণৰকৈ আমাৰ এই থানত অহাকাইলৈ দিনত এখন মুকলি ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব আৰু ৰাতিলৈকে নলবাৰীৰ নাইতা গোষ্ঠীৰ দ্বাৰা নাট অভিনয় হ'ব। এনেধৰণে আমাৰ ইয়াত অসংখ্য ভক্তৰ সমাগম হোৱা দেখা গৈছে। বিগত বছৰসমূহতকৈও এই বছৰ কোনো গুণে কম নহয়, যথেষ্ট ভক্ত আহিছে। আৰু আপোনালোকৰ জৰিয়তে আমি সদৌ অসমবাসী ৰাইজক আমি অনুৰোধ জনাম যে আগন্তুক বৰ্ষসমূহলৈকেও এনেধৰণে ভক্তৰ গোটেই অসমৰ ভক্ত আহি আমাক উপস্থিতি দি আমাক সহায় সহযোগিতা আগবঢ়ায়। নমস্কাৰ। মহাশিৱৰাত্ৰিৰ আজি এই মহাশিৱৰাত্ৰিত কাপুৰপুৰী থানত অলেখ ভক্তৰ সমাগম হৈছে। এই কাপুৰপুৰী থানৰ বিশেষ মাহাত্য হ'ল তাহানিৰ দিনৰ পৰা জনবিশ্বাস আছে ইয়াত যিকোনো বস্তু হেৰালে বা যিকোনো মনোকামনা ইয়াত পূৰ্ণ হয়। ইয়াত তেনেকুৱা মনোকামনা পূৰ্ণ হোৱা অলেখ ভক্তৰ আমি প্ৰমাণ পাইছোঁ। তেখেতসকলে পুনৰবাৰ আহি আমাক অৱগত কৰিছে। আনকি নিঃসন্তান দম্পতীয়ে সন্তানো পোৱা বুলি আমাক কৈছে। গতিকে এই কাপুৰপুৰীৰ মাহাত্য অলেখ আৰু সেই হিচাপেই এই ধৰ্মালোচনী সভাখন অনুষ্ঠিত কৰা হৈছে। ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত এই 19তম বৰ্ষত আমি বৃহৎ জনসমাগমেৰে আমাক উৎসাহিত কৰিছে। ভৱিষ্যতেও আমি ইয়াতকৈ ভালকৈ পাতিম বুলি আশা কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।